নমস্কাৰ সকলোকে কোৰিয়ানবিলাকৰ দৰে গ্লাছ স্কিন পাবৰ কাৰণে মই মোৰ স্কিনত কি ইউজ কৰোঁ মোৰ স্কিন কেয়াৰৰ সম্পূৰ্ণ ৰুটিনখিনি আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টোত আগবঢ়ালোঁ। বহুতে সুধি আছিলে মই মুখত কি লগাওঁ আৰু এয়া হৈছে ভাতখিনি উতলি একেবাৰে সিজি যোৱাৰ পাছত মই অলপমান ভাত লৈ লৈছোঁ। তাৰপিছতে ইয়াতে দিছোঁ মই ভাতৰ মাৰখিনি অলপমান মাৰ দি ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছতে এতিয়া এয়া এটা চপাৰত মই এইখিনি ভালকৈ মিহি কৰি পিচি ল'ম। হাতেদি ভালকৈ পিটিকিও ল'ব পাৰে, নহ'লে মিক্সি বাতিটো পিচিব পাৰে। মই ইয়াতে ধুনীয়াকৈ মিহি কৰি পিচি ল'ম, অলপমান ঠাণ্ডা হ'বলৈ দিব লাগে আৰু নহ'লে পিঠাগুড়িও ল'ব পাৰে, কিন্তু বইল ৰাইচটো বেছি ভাল হয়। এয়া একদম ক্ৰীমৰ নিচিনা হৈ গ'ল, মিহি কৰি পিচি ল'লোঁ। আৰু ইয়াতে এতিয়া দিব লাগিব এয়া মৌ লৈছোঁ মই, এইটো পতঞ্জলীৰ মৌ হয়, ঘৰৰ মৌ হ'লেতো আৰুৱে ভাল। আৰু মৌ ইয়াতে মই 2 চামুচমান দিলোঁ আৰু এইখিনি ভালকৈ এতিয়া মিহলি কৰি ল'ম। এতিয়া ইয়াতে দিছোঁ মই এয়া গোলাপ জল এয়া 2 চামুচ দিছোঁ। গোলাপ জলৰ সলনি অকণমান পানী দি ল'লেও হয়, কিন্তু গোলাপ জলটো দিলে ভাল হয়। আৰু এইখিনি ভালকৈ মিহলি কৰি ল'লোঁ আৰু এতিয়া মই এয়া লগাব লৈছোঁ মুখত। আৰু মুখখনত মই যিহেতু ৰাতিপুৱা ক্ৰীম লগাইছিলোঁ, এতিয়া এইখিনি মুখখন ভালকৈ চাফা কৰি ধুই ল'ব লাগিব আৰু মুখখন চাফা কৰি ধুই লোৱা পিছতহে এই পেকটো লগাব লাগে। আৰু এই পেকটো মই সপ্তাহত এদিন বা সপ্তাহত 2 দিনো ইউজ কৰোঁ। ৰাইচ ফেচ পেক বা ৰাইচৰ ফেচ মাস্কবিলাক আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ মুখত যিবিলাক দাগ থাকে একদম দাগ নাইকিয়া কৰি দিব 100% গেৰাণ্টি হয়। কাৰণ মোৰ মুখত কেতিয়াবা মাজে মাজে পিম্পলছ আহে, যিহেতু মোৰ অইলি স্কিন। আৰু পিম্পলছৰ যিবিলাক দাগ পৰে যে সেইবিলাক দাগবিলাক একদম নাইকিয়া হৈ যায় ৰেগুলাৰ যদি ইউজ কৰে নহয়। এতিয়া মই মুখত লগোৱাৰ পিছত যে এইখিনি ভালকৈ মাছাজ কৰিম মুখখনত অলপমান। যিবিলাক আমাৰ অ'পেন প'ৰ্ছ থাকে মুখত, অ'পেন প'ৰ্ছবিলাকৰ ভিতৰত যিবিলাক লেতেৰা সোমাই থাকে, সেই লেতেৰাবিলাক যাতে ওলাই আহে, ভালকৈ চাফা হয় মুখখন, সেইটো কাৰণে ভালকৈ মাছাজ কৰি দিছোঁ। পিম্পলছৰ দাগবিলাক নাইকিয়া কৰিব বা যিকোনো আমাৰ মুখত দাগবিলাক পিগমেণ্টেশ্যন হয় যে এইবিলাক নাইকিয়া কৰি দিয়ে। তাৰপিছতে আমাৰ স্কিনটো বহুত গ্ল' কৰি দিয়ে আৰু ভিতৰৰ পৰা চাফা কৰি দিয়ে। সেইটো কাৰণে কোৰিয়ানবিলাকৰ চাবচোন স্কিনটো একদম গ্লাছ স্কিনৰ দৰে। তেওঁলোকৰ যিবিলাক ফেচ ৱাছ থাকে, ফেচ পেক থাকে, এইবিলাকত চবতে ৰাইচ থাকিবই। তেওঁলোকৰ মুখত লগোৱা যিকোনো প্ৰডাক্ট হওক, মইশ্চাৰাইজাৰ পৰা আৰম্ভ কৰি সকলোবিলাকতে ৰাইচটো এড থাকে। আৰু সেইকাৰণে কোৰিয়ানবিলাকৰ স্কিনটো একদম গ্লাছ স্কিনৰ দৰে চাফা, বহুত বেছি ধুনীয়া স্কিনটো। আৰু এইখিনি যে মোৰ থাকি গ'ল, এইখিনি এতিয়া গ্লাছৰ এটা বটলত ভৰাই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিম। এসপ্তাহৰ কাৰণে পাৰে ৰাখিবলৈ। মই আজি যে লগালোঁ তাৰপিছত আকৌ 2 দিনৰ পিছত লগাম, তেনেকৈ এসপ্তাহৰ ভিতৰত শেষ কৰি দিম লগাই। আৰু এইটো মই মাজনীকো লগাবলৈ দিওঁ, তাইও লগাই, ভাল হয় মুখৰ কাৰণে, সেইকাৰণে তাইকো লগাওঁ। আৰু এয়া এতিয়া লগোৱাৰ পিছত মই ভাত বনাই আছোঁ, দেখিছেনে? এয়া লগোৱাৰ পিছত পাৰিলে চকুকেইটা মুদি অকণমান মই ৰেষ্টত থাকিব লাগে, কিন্তু সময় নাই যে মই এনেকৈ কামৰ মাজতেই এইবিলাক কৰি থাকোঁ আৰু এতিয়া 15 মিনিট হৈ গ'ল, এয়া এৰুৱাই দিব লৈছোঁ। আৰু যে এই ৰাইচ পেকটো লগোৱাৰ পিছত 15 মিনিট বা 10 মিনিটতে এৰুৱাই দিব লাগে, নহ'লে একদম টান হৈ শুকাই যোৱালৈকে ৰ'ব নালাগে, স্কিনটো আকৌ তেতিয়া বেয়া হ'ব। আৰু এতিয়া এইখিনি অকণমান মাছাজ কৰি দিম, যিবিলাক লেতেৰা থাকে এইবিলাক ভালকৈ ওলাবৰ কাৰণে। আৰু মই ফেচ ৱাছ ইউজ কৰোঁ মামা আৰ্থৰ মুলতানী মিট্টি অইল বেলেঞ্চ। এই ফেচ ৱাছটো বহুত বেছি মোৰ স্কিনত শ্বুট কৰে, ভাল হয়। অইলি স্কিন আৰু নৰ্মেল স্কিন দুইটাৰে কাৰণে হয়। আৰু এইটো পেৰাবিন ফ্ৰী হয়। আৰু এইটো হৈছে ডক্টৰ ৰেচেলৰ ভিটামিন চি স্ক্ৰাব হয়। এইটো মই সপ্তাহ 10 দিনত মাজে মাজে ইউজ কৰি থাকোঁ, প্ৰায় শেষেই হ'বগৈ হৈছে। আৰু ভাল যদি স্ক্ৰাব বিচাৰি আছে নহয়, এইটো ইউজ কৰিব পাৰে। এই ডক্টৰ ৰেচেলৰ এই স্ক্ৰাবটো বহুত বেছি ভাল হয় আৰু এতিয়া ধুনীয়াকৈ ফেচ ৱাছ দি মই মুখখন ধুই আহিলোঁ। আৰু মই মুখত কি ক্ৰীম লগাওঁ এইটো দেখাইছোঁ। এইটো হৈছে প'ণ্ডছ ব্ৰাইট বিউটি ক্ৰীমটো। এইটো মই বহুত বছৰৰ পৰা ইউজ কৰি আছোঁ। আৰু এইটো হৈছে মামা আৰ্থৰ ভিটামিন চি ডেইলি গ্ল' ছানস্ক্ৰীমটো। আৰু এইটো SPF 50++ হয়। আৰু এইটো হৈছে প'ণ্ডছ ব্ৰাইট বিউটি ক্ৰীমটো। এইটো মই ডেইলি ইউজ কৰোঁ, বেলেগ ক্ৰীম মই ইউজ নকৰোঁৱেই, এইটোৱে সদায় লগাই থাকোঁ আৰু মুখত মই যিকোনো প্ৰডাক্টবিলাক চেঞ্জ কৰি নলগাওঁ। মোক মামা আৰ্থৰ বস্তুৱে বহুত বেছি মুখত শ্বুট কৰে, সেইটো কাৰণে মামা আৰ্থৰ প্ৰডাক্টবিলাক লগাওঁ। আৰু মামা আৰ্থটো এটা ইণ্ডিয়ান ব্ৰেণ্ড হয়, বহুত বেছি ভাল হয় সেইটো কাৰণে মই মামা আৰ্থটো ইউজ কৰোঁ, একো অপকাৰ নকৰে। আৰু এইটো হৈছে ছানস্ক্ৰীমটো, বহুত বেছি ভাল এইটো কাৰণে, কিছুমান ছানস্ক্ৰীমটো লগোৱাৰ পিছত কি হয়, মেকআপ কৰা ধৰণৰ হৈ যায় মুখখন আৰু চিপচিপা হৈ যায়, অইলি স্কিনত বিশেষকৈতো আৰুৱে বেয়া।
এই ছানস্ক্ৰীমটো মানে অইলি স্কিন, ড্ৰাই স্কিন, নৰ্মেল স্কিন, অল স্কিন টাইপৰ কাৰণে হয় আৰু লগোৱাৰ পিছত মানে ধুনীয়াকৈ এবজৰ্ব হৈ যায়। মুখখনত মানে ছানস্ক্ৰীম লগোৱা যেন গমেই নাপাব, মুখত মানে যিকোনো ক্ৰীমৰ লগত মিলি যায় আৰু ধুনীয়াকৈ। এতিয়া এইখিনি ভালকৈ লগালোঁ আৰু ছানস্ক্ৰীমটো মই ক'ৰবালৈ গ'লেও লগাওঁ, ঘৰত থাকিলেও লগাওঁ, মানে ঘৰৰ ভিতৰত থাকিলেও মানে আমাৰ মুখখনৰ ছান প্ৰটেকশ্যনৰ কাৰণে ছানস্ক্ৰীমটো ইউজ কৰিবই লাগে। আৰু মানে এইবিলাক স্কিন কেয়াৰ কৰাৰ লগতে আমি ভালকৈ খাব লাগিব, ভাল মানে খোৱা বোৱা বস্তুবিলাক চব হেল্ডি খানা খাব লাগিব, পানী বেছিকৈ খাব লাগিব। বিশেষকৈ পানী যদি কমকৈ খাই নহয় স্কিনটো বহুত বেছি বেয়া হৈ যায়। পানী মই বেছিকৈ খাওঁ, তাৰপিছতে অলপমান হেল্ডি খোৱা বোৱাটো ধ্যান দিওঁ। সেইটো কাৰণে আচলতে স্কিনটো যিমানখিনি পাৰোঁ মই ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু অলপমান মই লিপ বাম লগাই ল'লোঁ। মই ঘৰত ডেইলি লিপ বাম কিয় লগাওঁ জানেনে? মোৰ মানে ওঁঠটো অকণমান ড্ৰাই হয়, লিপটো ড্ৰাই হৈ থাকে কাৰণে মই বেবী লিপ লগাওঁ। আৰু বেবী লিপটো কালাৰটো পিংক কালাৰৰ। আৰু এই যে মামা আৰ্থৰ মই লগাওঁ, এয়া ভিটামিন চিৰ ডেইলি গ্ল' ছানস্ক্ৰীমটো আৰু ফেচ ৱাছটো বহুত বেছি ভাল হয়। যদি ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰিব। আৰু এইকেইটা অল স্কিন টাইপৰে হয়। ফ্লিপকাৰ্ট, এমেজন সকলোতে পাই যাব। সদায় কাপোৰ ওলাই, এক মেচিন কাপোৰ মই অলপ আগত মেলি থৈ আহিলোঁ। তাৰপিছতে এইটো এওঁৰ টি চাৰ্ট, মানে মই মানে কি কৰোঁ, এওঁ ভাগৰ যিবিলাক মানে কেনিবা ফুৰিবলৈ যোৱা টি চাৰ্টবিলাক থাকে সেইবিলাক মানে মেচিনত নুধোঁ। মেচিনত ধুলে হেৰি হয়, মানে ৰংটো নাযায় বাৰু, হেৰি হয়, এইবিলাক কি কিবা কোচ খাই যায়। সেইটো কাৰণে হাতেৰে ধুই দিছিলোঁ। এতিয়া মেলি থৈ আহোঁ। আৰু ৰাতিপুৱা কি হ'ল, আজি বতৰটো মানে টিপটিপীয়া বৰষুণ দিছিলে। বৰষুণ দিয়াৰ কাৰণে কাপোৰখিনি ইয়াতে মেলি দিয়া হ'ল। ৰ'দটো এতিয়া ওলালে আকৌ। এতিয়া কোনে নিব বাৰু কাপোৰবিলাক, মানে একেটা কামকে দুবাৰ কৰি নাথাকোঁ আৰু। ইয়াতে মেলি থৈ দিছোঁ কাপোৰ। এতিয়া এই টি চাৰ্টটো ইয়াতে দি দিওঁ, ৰ'দত নিদিওঁ। ৰ'দত দিলে মানে বেয়া হৈ যায়, ইয়াতে বতাহতে শুকাই যাব। আৰু মানে কি ৰ'দত শুকোৱা কাপোৰটোৰ নিচিনা মানে নহয়। মেচিনততো মই শুকুৱাই দিছোঁ কাপোৰবিলাক, এয়া অলপমান বতাহ লাগি শুকাই যাব। কিন্তু ৰ'দত যেতিয়া কাপোৰটো শুকায় মানে তেতিয়া কাপোৰটো একদম কিবা এটা ফ্ৰেছ লাগে ন, হয় নহয় ক'বচোন বাৰু দেই? মানে ৰ'দত কাপোৰ শুকালে ফ্ৰেছ লাগে, কিন্তু এনেকৈ অকল বতাহত শুকালে মানে কি হয়, কিবা এনেই আৰু চাফা নালাগে। এইফালে বাহিৰৰ পৰিৱেশ কেনেকুৱা ৰ'দ দিছে এতিয়া। সেইদিনা আমাৰ বাৰীখন চফা কৰোৱা হ'ল এইফালে, এতিয়াহে মুকলি মানে লাগিছে। ৰ'দ দিছে, থাকক। ৰাতিপুৱা যেতিয়া মই ব্লগ ষ্টাৰ্ট কৰোঁ তেতিয়া ভাবোঁ যে আজি লং ব্লগ বনাম আৰু মানে ধুনীয়াকৈ কণ্টিনিউ কৰিম আৰু সেনেকৈ বুলি ভাবোঁ। কিন্তু মানে কিবা এটা নহয় কিবা এটা হয়ে। আজিৰ পৰা আকৌ ৰুটিনটো মোৰ চেঞ্জ হৈছে। মানে ইভিনিঙত মানুহজন ডিউটিৰ পৰা আহিলে, ভাত খালোঁ, কাম চাম কৰিলোঁ, তাৰপিছতে ৰেষ্ট কৰিবলৈ লৈছিলোঁহে। তেওঁ যাব লগা হ'ল নলবাৰী, কিবা এটা কামত মানে তেওঁ গৈছে নলবাৰীলৈ। তাৰপিছতে ইহঁতক মানে মই এতিয়া টিউশ্যন অনা নিয়া এইখিনি মানে মোৰ ওপৰত দায়িত্বটো আহিলে। আজিৰ পৰা মানে মই ইহঁতক অনা নিয়া সদায় কৰিব নালাগে, মই প্ৰায়ভাগ কৰিব লাগিব যেন পাইছোঁ। আৰু মানে কেলৈ কৈছোঁ,
টিউশ্যনটো মানে নতুনকৈ ষ্টাৰ্ট কৰোৱাইছোঁ। আগতে দুইটাকে একেলগতে মানে ঘৰতে ভাইটি এটা আহিছিলে অকণমান চাই দিবৰ কাৰণে, কিন্তু আজিৰ পৰা আকৌ নতুনকৈ মানে আৰম্ভ কৰোৱা হৈছে। মাজনী যিহেতু ক্লাছ 8ত, তাইক মানে দুটা ছাবজেক্ট মেথছ আৰু গ্ৰামাৰটো মানে এক্সট্ৰাকৈ টিউশ্যন এতিয়া মানে ষ্টাৰ্ট কৰাইছোঁ আজিৰ পৰা। বেলেগ ছাৰ এজনৰ তাতে অলপমান ঘৰৰ পৰা যাব লাগে আৰু বেছি দূৰ নহয়, 10 মিনিটমান নালাগেই চাগে আৰু সিমানখিনি ডিষ্টেঞ্চ আৰু তাতে থ'বগৈ লাগে আনিবগৈ লাগে এনেকৈ আৰু। তাইক থ'লোগৈ মই 4:30টাৰ পৰাই ছাৰে টিউশ্যন কৰে, কিন্তু মানে আমাৰ ইহঁতৰ স্কুলৰ পৰা আহি পাওঁতে 3:30 বাজে। সেইটো কাৰণে 4:45 মানৰ পৰা মানে কৰিম বুলি কৈছে। সিমান সময়ত তাইক থ'লোগৈ, তাৰপিছতে আনিবলৈ গ'লোঁ 6টা বজাত। আহি পাই এতিয়া এয়া চাহ একাপ মই লৈ লৈছোঁ, গ্ৰীণ টি কাপ বোলো খাই লওঁ। আজি আকৌ কি হ'ল, এতিয়া আকৌ বেটাৰ ভাগৰ মানে টিউশ্যনটো বেলেগত, সেই ছাৰজনৰ ওচৰত অকল মাজনীক দিছোঁ। বেটাক মানে ওচৰতে ভাইটি এটা সি টিউশ্যন কৰে, তাক দিছোঁ। তাক আকৌ গধূলি এতিয়া 8টা বজাৰ পৰাহে বোলে পঢ়াব। কিবা এটা কাৰণত দেৰি হৈ আছে, নহ'লে মানে সিও সোনকালেই পঢ়ায় বোলে বাকী কেইটা ষ্টুডেণ্ট। এইকেইদিনা তাৰ কিবা অকণমান অসুবিধা হৈ আছে, সেইকাৰণে গধূলি 8টাৰ পৰা পঢ়াব। তাৰ বাৰু এইখিনিতে ঘৰ, আমাৰ এটা ঘৰ পাৰ হৈ ইয়াক বাৰু পটককৈ থৈ আহিব পাৰিম, মায়ে হ'লেও অনা নিয়া কৰিব পাৰিব। কিন্তু মানে ৰুটিনটো চব আজিৰ পৰা অলপমান বেলেগ ধৰণৰ হ'ব। আবেলি মই জিমলৈ যাওঁ মানুহজনে মই, কিন্তু এতিয়া মানে ইহঁতৰ টিউশ্যনৰ মতেহে সময়বোৰ মিলাব লাগিব। এতিয়া আজিটোতো যোৱা নহ'লে যোৱা, এতিয়া চাওঁ কাইলৈৰ পৰা কেনেকৈ কি সময় মিলাব পাৰোঁ, মানে কেনেকৈ কি সময় মিলাম একো ধৰিব পৰা নাই। এদিন এক্সাৰচাইজ মানে নকৰিলে মোৰ কিবা ভাল নালাগে, বা মানে ৰুটিনবোৰ খেলি মেলি হৈ যায়। অৱশ্যে দায়িত্ব বহুত বেছি দায়িত্ব, বহুত বেছি কাম মোৰ। তাৰ মাজতে মই এক্সাৰচাইজ কৰোঁ অকণমান, কিন্তু মানে এতিয়া সময় কেনেকৈ মিলাম সেইটো মানে ভাবি পোৱা নাই। মানুহজনৰ লগত আলোচনা কৰিলেহে হ'ব কেনেকৈ কি মিলাম। মানে হয়তো মাজনীক টিউশ্যনৰ পৰা থোৱাৰ পিছত যাব লাগিব, নহ'লে ৰাতিপুৱা মিলাব লাগিব। মানে বেষ্ট টাইমটোতো মই ভাবি পাইছোঁ ৰাতিপুৱা, কিন্তু মানুহজনৰ ডিউটি কেতিয়াবা মানে ৰাতিপুৱা সোনকালতে হৈ যায়, তেনেকৈ টাইম নিমিলে। কেতিয়াবা ৰাতি বহুত দেৰি হৈ যায়, তেনেকৈ নিমিলে, মানে টোপনি ক্ষতি হয়, সেনেকুৱা হয় আৰু। সেইবিলাকেই অলপমান চাই লওঁ কি হয় আৰু কেনেকৈ কি সময় মিলাম ক'ব নোৱাৰিছোঁ। আজিটোতো নহ'লে এতিয়া মই বেটাক পঢ়িবলৈ দিছোঁ বোলো, তুমি অলপ পঢ়ি লোৱা, তাৰপিছতে টিউশ্যনত থৈ আহিম। মাজনীও এতিয়া পঢ়িবলৈ গ'ল, মই চাহ খাবলৈ লৈছোঁ। আৰু চাহখিনি মানে চেঁচাই হ'লগৈ, গ্ৰীণ টিখিনি বনাই আনিছিলোঁ। আৰু আজি মোৰ অলপ মাথাটোও মানে বিষাই আছে। সেইদিনাখন চৰ্দি জ্বৰ হৈ গৈছিলেহে, আজি 15-20 দিনমান হৈছেহে। আকৌ আজি মানে চৰ্দি লাগিব এনেকুৱা ধৰণৰ হৈ আছে। বতৰটোৰ কাৰণেই নেকি, বৰষুণ দিছে, ৰ'দ দিছে, কিবা ধৰণৰ গৰম, মানে সেইটো কাৰণে আৰু। তাকে নহ'লে হ'ল আৰু, যদি মানে হয় আকৌ টেবলেট খাব লাগিব। মানে মাথাটো বহুত ভাৰী লাগি আছে, চাহকাপ খাই দিলে যদি ভাল পাওঁ। বাৰু ব্লগটো মই ইয়াৰ পিছত আৰু কণ্টিনিউ নকৰোঁ, আকৌ মই লং ব্লগ আনিবলৈ চেষ্টা কৰিম বাৰু দেই। মানে চবেই কৈ থাকে লং ব্লগ দিবলৈ, মই সদায় ভাবোঁ লং ব্লগ দিম বুলি, কিন্তু এদিনো মানে ভালকৈ নিমিলেগৈ। মানে লং ব্লগ হওক মানে কণ্টিনিউ কৰিবলৈ মাজত ধৰিহে মই কেমেৰাটো আকৌ লওঁ মানে ব্লগ বনাবৰ কাৰণে। বাৰু ঠিক আছে, তেনেহ'লে ব্লগটো চাই যদি ভাল পালে এটা লাইক কৰি থৈ যাব, আৰু নতুনকৈ যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই। আজিলৈ আহিছোঁ, বাই।